Welcome to Raw English Learning Academy. Shivarandra Toka class 10 or ছাত্র ছাত্ৰীসকলৰ বাবে আন এটি ভিডিও লৈ আহিছো এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ ভিডিও হ'ব এই ভিডিওটোত মই কুক নাম্বাৰ লেসনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আলোচনা কৰিম আগতে মই কুক নাম্বাৰ লেসনটোৰ ওপৰত দুটা ভিডিও প্ৰস্তুত কৰিছো তাত মই কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিছিলো আৰু আজিৰ ভিডিওটো কুক নাম্বাৰ লেসনটোৰ হেক ভিডিও হ'ব এই ভিডিওটোত মই আটাইখিনি কোৱেশ্চন আনসাৰ দিয়াৰ বাবে যত্ন কৰিম আৰু খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আশা কৰিছো সকলোৱে এই তিনিটা ভিডিওত থকা কোৱেশ্চন আনসাৰখিনি বহিত লিখি লৈ মুখস্থ কৰি ল'ব আৰু ইয়াৰ পৰা 100% কমন পাব বুলি আশা ৰাখিছো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো আগৰ ভিডিওটোত মই 26 নম্বৰ কোৱেশ্চন লৈকে আলোচনা কৰিছিলো ইয়ালৈকে এই ভিডিওটোত মই 27 ৰ পৰা আৰম্ভ কৰিম 27 তো 27 ৰ ফাৰ্স্ট কোৱেশ্চন হল in which season do the visitors avoid coming to Coorg and why কোন সিজনত পৰ্যটকসকলে কুৰ্গৰ পৰা avoid থাকে মানে বিৰত থাকে আৰু কিয় বিৰত থাকে বা কোন সিজনত পৰ্যটকসকলে কুৰ্গ সোৱাৰ পৰা বিৰত থাকে আৰু কিয় বিৰত থাকে answer of the visitors avoid coming to Coorg during the monsoons due to heavy rainfall তো পৰ্যটকসকলে কি কৰে মনসুন ঋতুতে কি কৰে কুৰ্গৰ পৰা বিৰত থাকে বা কুৰ্গ নামৰ ঠাইখন দৰ্শন কৰিব নাহে কাৰণ সেই সময়ত কি প্ৰচুৰ পৰিমাণে বৰষুণ হয় next how are the people of Coorg by nature কুৰ্গৰ মানুহখিনিৰ নেচাৰ কেনেকুৱা বুলি কৈছে বা কুৰ্গৰ মানুহখিনিৰ নেচাৰ কেনেকুৱা স্বভাৱ কেনেকুৱা answer হ'ব Coorg is inhabited by a proud race of martial men and beautiful women Coorg is inhabited by a proud race of martial men and beautiful women eto nobo to Coorgot ek prokar ki gorbito jati baস কৰে জীবৰ কি মার্শাল মানে সকল সময় যুদ্ধ লৈ ব্যস্ত থকা মানুহ আৰু কিছুমান কি ধুনিয়া তিৰতা বাস কৰে they have a tradition of hospitality হিয়তৰ কি আছে সেৱা শুশ্ৰূষা কৰা এটা কি আছে পৰম্পৰা আছে they are more than willing to recount numerous tales of valor related to their sons and fathers আৰু হিয়তে সদায় কি কৰে হাখৰ জীবৰ কি আছে গল্প আছে সেই গল্প পৰ হিয়তৰ পুতেসকলক বা হিয়তৰ পুতেসকলৰ বা দেউতাসকলৰ যি হাখৰ গল্প আছে সেইবোৰ হাখৰ গল্প হিয়তে ব্লেকৰ আগত কি দাঙি ধৰে they are the only people in India permitted to carry firearms without a license আৰু হিয়তে হল ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ মানুহ যিসকলক পাৰমিশন দিয়া হৈছে মৰানস্ত কৰিবৰ বাবে কোনো লাইসেন্স নহকৈ next question লাইছো who are the only people in India permitted to carry firearms without a license তো কি হৈছে who are the only people in India ভাৰতবৰ্ষত থকা একমাত্ৰ মানুহ কোনবোৰ যিসকলক পাৰমিশন দিয়া হৈছে permitted to carry firearms মানে অস্ত্ৰ কৰিবৰ বাবে বা মৰানস্ত্ৰ কৰিবৰ বাবে কি পাৰমিশন দিয়া হৈছে without a license কোনো লাইসেন্স নহকৈ তো কি হ'ব কোদাবুজ মানে কুৰ্গত থকা লোকখিনি কোদাবুজ are the only people in India permitted to carry firearms without a license কোদাবু সকলে হল মানে কুৰ্গত থকা লোকসকলে হল একমাত্ৰ মানুহ যিসকলক
কোনো লাইসেন্স নোহাকৈ অস্ত্ৰ শস্ত্ৰ বা মৰণাস্ত্ৰ কঢ়িওৱাৰ কি দিয়া হৈছে পাৰমিশন দিয়া হৈছে নেক্সট কোশ্চেন লাইছো 30 number name the river of Kurk Kurkor নদীৰ নাম উল্লেখ কৰিব কৈছে বা নদীৰ নাম লিখিব কৈছে তো কি হ'ব the name of the river of Kurk is Kaveri Kurkor থকা নদীৰ নাম কি Kaveri next question লাইছো from where do the river Kaveri obtain its water Kaveri নদীয়ে ক'ৰ পৰা পানী পায় answer the river Kaveri obtains its water from the hills and forest of Kurk তো Kaveri নদীয়ে ক'ৰ পৰা পানী পায় কুৰ্কৰ পাহাৰ আৰু জংগলৰ পৰা next question name the largest fresh water fish available in the river of Kurk কুৰ্কৰ নদীত বহু পৰিমাণে পোৱা fresh water fish মানে পৰিষ্কাৰ পানীত বা পৰিষ্কাৰ পৰিচ্ছন্ন পানীত বিচৰণ কৰি ফুৰা মাছবিধৰ নাম লিখিব গৈছে বিশাল আকৃতিৰ মাছবিধৰ নাম লিখিব গৈছে তো answer কি হ'ব the name of the large fresh water fish available in the river of Kurk is Mahashir তো কুৰ্কৰ নদীত পৰিষ্কাৰ পৰিচ্ছন্ন পানীত বা ক্লিয়াৰ পানীত বিচৰণ কৰি ফুৰা ডাঙৰ আকৃতিৰ মাছবিধৰ নাম হ'ল মহশিৰ এটো খুব ইম্পৰ্টেন্ট কোশ্চেন মাজে মাজে আহি থাকে নেক্সট কোশ্চেন এই কোশ্চেনটো আকৌ এনেকুৱা ধৰণৰ হ'ব পাৰে হোৱাট ইজ মহশিৰ মহশিৰ কি মহশিৰ ইজ এ লাৰ্জ ফ্ৰেছ ওয়াটাৰ ফিশ अवेलेबल ইন দ্য ৰিভাৰ অফ কুৰ্কৰ নদীত বহু পৰিমাণে পোৱা মুক্ত পানী পৰিষ্কাৰ পৰিচ্ছন্ন পানীত বিচৰণ কৰি ফুৰা এক প্ৰকাৰ ডাঙৰ আকৃতিৰ মাছই হ'ল মহশিৰ next question লাইছো 33 দিয়া আছে name the birds and animals found in Kurk কুৰ্কত বিচাৰি পোৱা চৰাই চিৰিকটি আৰু জীৱ-জন্তুৰ নাম লিখিব গৈছে এটো খুব ইম্পৰ্টেন্ট কোশ্চেন মাজে মাজে আহি থাকে the birds and animals found in Kurk are kingfishers এটাই মাত্ৰ চৰাই পোৱা যায় তাত এটো হ'ল kingfishers তাৰ পিছত এবোৰ হ'ল জন্তু squirrels তাৰ পিছত langurs macaques malabar squirrels slender lories elephants তো এইবোৰ হ'ল কুৰ্কত পোৱা চৰাই আৰু জীৱ-জন্তু চৰাই আৰু জন্তু নেক্সট কোশ্চেন লাইছো from where one can have a view of a wide area of Kurk কোন ঠাইৰ পৰা কোনোবাই কুৰ্কৰ মানে বিশাল এটা মানে কুৰ্কৰ সম্পূৰ্ণ এৰিয়াটো কুৰ্কৰ সম্পূৰ্ণ দৃশ্যটো চাব পাৰে answer one can have a view of a wide area of Kurk by climbing to the Brahmogiri hills কুৰ্কত এখন কি আছে ব্ৰহ্মগিৰি নামৰ এখন পাহাৰ আছে সেই পাহাৰত কোনোবাই যদি বগায় তেন্তে তেওঁ কি কৰিব পাৰিব একেবাৰে আটাইখিনি দৃশ্য কুৰ্কৰ আটাইখিনি মানে দৃশ্য চাব পাৰিব next question লাইছো what is the panoramic view that one can see after the climb to the Brahmogiri hills কুৰ্কৰ ব্ৰহ্মগিৰি পাহাৰত বগোৱাৰ পিছত কোনোবাই কি জাকজমক বা আকৰ্ষণীয় দৃশ্য চাব পাৰে নেক্সট এই কোশ্চেনটো আকৌ অনেক ধৰণে হ'ব পাৰে how can one have a panoramic view of Kurk কোনোবাই কেনেকৈ কুৰ্কৰ জাকজমক দৃশ্য বা সম্পূৰ্ণ দৃশ্যটো চাব পাৰে or এটো অনেক ধৰণে হ'ব পাৰে when can a tourist have a panoramic view of the entire valley of Kurk কুৰ্কৰ সম্পূৰ্ণ দৃশ্য বা সম্পূৰ্ণ উপত্যকাটোৰ দৃশ্য কেতিয়া এজন টুৰিষ্টে এজন পৰ্যটকে চাব পাৰিব answer a tourist can have a panoramic view of the entire valley of Kurk by climbing to the Brahmogiri hills এজন টুৰিষ্টে যদি কি কৰে ব্ৰহ্মগিৰি হিলছত বগায় তেন্তে তেওঁ কি কৰিব পাৰিব গোটেই মানে সম্পূৰ্ণ কুৰ্কৰ দৃশ্যটো চাব পাৰিব
he or she will be able to see the entire misty landscape of Kurk from there. আৰু তেওঁ তাৰ পৰা কি চাব পাৰিব একেবাৰে কুঁৱলীৰে আৱৰা বা কুঁৱলীৰে পৰিপূৰ্ণ একেবাৰে কুৰ্গৰ সম্পূৰ্ণ দৃশ্যটো তেওঁ চাব পাৰিব নেক্সট কোৱেশ্চন লৈ আহিছো 36 of দিয়া আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন what is Nisargadama how can one go there Nisargadama কি কোনোবাই তাত কেনেকৈ যাব পাৰে Answer Nisargadama is an island of 64 acre of land in Kurgor 64 acre মাটিৰ এখন বা এৰিয়াৰ এখন দ্বীপে হল Nisargadama তো Nisargadama কি কুৰ্গৰ এখন 64 একৰ ল্যান্ডৰ বা ভূমিৰ এখন কি বা 64 একৰ এৰিয়াৰ এখন কি দ্বীপ এই দ্বীপখনৰ নাম কি Nisargadama 64 একৰ মানে 3 বিঘা মাটিক 1 একৰ বুলি কোৱা হয় তেন্তে 64 into 3 কৰিলে পুৰা বিঘাটো ওলাই যাব তো কি পালো Nisargadama is an island of 64 acre of land in Kurg তো কুৰ্গৰ মানে 64 একৰ মানে 64 একৰ এৰিয়াৰ এখন দ্বীপ হল Nisargadama তো পিছৰ কোৱেশ্চনটো কি আছে হাউ ক্যান ওয়ান গো দেয়াৰ কোনোবাই কেনেকে তাত যাব পাৰে Nisargadama তে কোনোবাই কেনেকে যাব পাৰে ওয়ান ক্যান গো দেয়াৰ বাই ওয়াকিং এক্ৰছ দা ৰক ব্ৰিজ ফ্ৰম দা ব্ৰহ্মগিৰি হিলছ কোনোবাই তাত যাব পাৰে ব্ৰহ্মগিৰি পাহাৰৰ পৰা এখন ৰছীৰ দলং খোজকাঢ়ি বা ৰছীৰ দলং খোজকাঢ়ি অতিক্ৰম কৰি তেওঁ ক'ত যাব পাৰে Nisargadama যাব পাৰে ব্ৰহ্মগিৰি পাহাৰৰ পৰা Next question lai isu how do the squirrels and langurs enjoy the clear water in Kurg squirrels bore mane kerkutua bore aru langurs mane hol khonali bandor ba holo bandor bore kenekoi Kurgor poriskar porichonno pani enjoy kore upobhog kore Answer in Kurg the squirrels and langurs enjoy the In Kurg, the squirrels and langur enjoy the canopy and In Kurg, the squirrels and langurs enjoy the tree canopy and eat off the partially dropped fruits. तो की करे कुर्गोत স্কোয়াৰেল বুৰে আৰু লাংগাৰ বুৰে কি কৰে এনজয় দা ট্ৰী ক্যানপি মানে গছৰ ডালৰ তলত থাকি হিয়তে কি কৰে মানে পাৰ্শিয়ালি ড্ৰপড ফ্ৰুটস বোৰ খায় পাৰ্শিয়ালি ড্ৰপড ফ্ৰুটস মানে হল ইমেচিউৰ যিবিলাক কি আছে মানে আধা কেঁচা বা আধা পকা এই ফলবোৰ হিয়তে কি গছৰ ডালৰ তলত থাকি হিয়তে খাই কি কৰে এনজয় কৰে তাৰ পিছত কি কৰে দে অলসো এনজয় when ripples are formed in the clear water of the flowing rivers তাৰ পিছত আকৌ হিয়তে কি কৰে যেতিয়া মানে বৈ যোৱা পানীৰ হতত যেতিয়া কি ৰিপলস মানে ঢৌ দেখা যায় তাত হিয়তে কি কৰে এনজয় কৰে বা তাত হিয়তে গৈ কি কৰে পানীতে গা ধয় and splash each other আৰু কি কৰে এজনে আনজনক চাই হয়তো পানীত ডুবে বা এজনে আনজনক মানে পানী দুলিয়াই মানে এনজয় কৰে or take a dip in it নাইবে কি মানে পানী তলত ডুব মাৰে এনেকৈ হিয়তে কি কৰে কুৰ্গৰ পানীতে এনজয় কৰে নেক্সট কোৱেশ্চন লাইছো how is the wild life in কুৰ্গৰ বনৰীয়া wild life মানে বনৰীয়া জীৱন সম্পৰ্কে কি কৈছে বৰ্ণনা কৰিব কৈছে বা বন্য প্ৰাণী সম্পৰ্কে বৰ্ণনা কৰিব কৈছে বা how is the wild life in কুৰ্গৰ বন্য প্ৰাণী কেনেকুৱা বা বন্য জীৱ কেনেকুৱা Answer Kurg has a beautiful and varied wildlife কুৰ্গত কি আছে ধুনিয়া আৰু অলপ পৃথক ধৰণৰ কি আছে বন্য প্ৰাণী আছে it has
fish like the moshir কুৰ্গতে কি আছে মহশিৰ নামৰ কি আছে মাছ আছে birds like kingfishers আৰু kingfisherৰ দৰে কি আছে চৰাই আছে and animals like squirrels langurs macaques malabar squirrels slender lories elephants এইবোৰ কি আছে জন্তু আছে besides ইয়াৰ উপৰিও bees and butterflies are there to be besides bees and butterflies are also to be seen there ইয়াৰ উপৰিও কি দেখা যায় মৌমাখি দেখিব পৰা যায় আৰু পখিলা দেখিব পৰা যায় হেই ঠাইত নেক্সট কোৱেশ্চন লাইছো 39 ত দিয়া আছে what are the sports that visitors to Coorg may enjoy or what are the sports Coorg offers to its visitors খুব important question what are the sports that visitors to Coorg may enjoy মানে কুৰ্গৰ পৰ্যটকে কি খেল চাব পাৰে নাইবা কুৰ্গত যোৱা পৰ্যটকসকলক কুৰ্গে কেনেকুৱা ধৰণৰ খেল আগবঢ়ায় তো answer the sports that visitors to Coorg may enjoy are এইবিলাক খেল river rafting canoeing rappelling rock climbing and mountain biking খুব important question next question লাইছো describe the animals that can be seen in Coorg এটো খুব important question যে কুৰ্গত দেখিব পৰা জন্তুবোৰ বৰ্ণনা কৰা নাই বা mention the animals that can be seen in কুৰ্গত দেখিব পৰা বা দেখা যোৱা জন্তুবোৰৰ নাম উল্লেখ কৰিব গৈছে নাইবা name the animals you are likely to see in Coorg নাইবা তুমি কুৰ্গত দেখা জন্তুবোৰৰ বা কুৰ্গত গলে কোনোবাই দেখিব পৰা জন্তুবোৰৰ নাম লিখিব গৈছে The answer of the animals that can be seen in Coorg are squirrels, langurs, macaques, Malabar squirrels, slender lories, elephants, etc. তো কুৰ্গত গলে কোনোবাই এইবোৰ জন্তু দেখিব পাৰিব নেক্সট কোৱেশ্চন লৈ আহিছো how can one reach Coorg কোনোবাই কেনেকে কুৰ্গত যাব পাৰে there are two roads to Coorg from Bangalore পৰা কুৰ্গ যোৱাৰ বাবে কি আছে দুটা ৰাস্তা আছে দুটা পথ আছে the road via Mysore is the most frequented one যিটো ৰাস্তা মাইশোৰ হৈ গৈছে হেতু খুবেই হগনাই ব্যৱহাৰ হয় বা মানুহে হগনাই সেই ৰাস্তাটো দিয়ে যায় the other road is via Nilamangal আৰু বেলেগ ৰাস্তাটো হল নীলামঙ্গল হৈ তাৰপিছত কুনিগাল হৈ তাৰপিছত চন্দ্ৰায়ন পাটনা হৈ এই তিনিখন ঠাই এৰি কি কৰিব লাগিব এই তিনিখন ঠাই হৈ কি কৰিব লাগিব কুৰ্গ যাব লাগিব নেক্সট কোৱেশ্চন লাইছো 42 দিয়া আছে what do the Coorgi people happily tell their children কুৰ্গৰ মানুহখিনিয়ে আনন্দৰে সিহঁতৰ ল'ৰা ছোৱালী কি কয় the Coorgi people happily tell their children about numerous tales of Bala related to their sons and fathers তো কুৰ্গৰ মানুহখিনিয়ে আনন্দৰে সিহঁতৰ ল'ৰা ছোৱালীক কিহৰ গল্প কয় মানে হাওখৰ লগতে জড়িত সিহঁতৰ পুতেক আৰু দেউতাকৰ হাওখৰ লগতে জীৱৰ জড়িত কাহিনী বা গল্প হাওখৰ গল্প সেই গল্পবোৰ কয় Next question is what is a favorite for trekkers in Coorg What is a favorite for trekkers in Coorg trekkers মানে actually পৰ্যটকৰ কথাই কৈছে What is favorite for trekkers in Coorg কুৰ্গত পৰ্যটকসকলৰ বাবে প্ৰিয় বস্তু কি বা প্ৰিয় বস্তু কি Answer বা কুৰ্গত পৰ্যটকসকলৰ বাবে প্ৰিয় কি The favorite adventures for the trekkers in Coorg are river rafting, canoeing, rappelling, rock climbing and mountain biking. তো এইবোৰ খেল কুৰ্গত যিবোৰ খেল আকৰ্ষণীয় খেল মৰণ বটনৰ যিবোৰ খেল মানে পুৰা ৰিস্কি খেল এইবোৰ হল
কুৰ্গৰ ট্ৰেকাৰ বাবে মানে পৰ্যটকসকলৰ বাবে খুব প্ৰিয় নেক্সট কোৱেশ্চন লৈ আহিছো where is India's largest Tibetan settlement ইণ্ডিয়াৰ আটাইতকৈ বেছি তিব্বতসকলৰ বাসস্থান কোন দেখিব পৰা যায় তো answer of India's largest Tibetan settlement is in the island of Nisargadamu in কুৰ্গৰ নিসাৰগাদামা নামৰ যিখন কি আছে দ্বীপ আছে তাতে দেখিব পৰা যায় next question state the Kurgi people's descent কুৰ্গৰ মানুহখিনিৰ মানে descent মানে কাৰ বংশধৰ তাক উল্লেখ কৰিব কৈছে the Kurgi people are possibly of Greek or Arab descent কুৰ্গৰ মানুহখিনি সম্ভৱতঃ গ্ৰীক নাইবা আৰব বংশৰ next question লৈ আহিছো describe in brief Kurg as presented in the opening paragraph কি কৈছে সমুখৈ আলোচনা কৰিব কৈছে Kurg as presented in the opening paragraph মানে প্যাৰাগ্ৰাফৰ Kurg নামৰ লেসনটোৰ যেটো আৰম্ভণি প্যাৰাগ্ৰাফ হে আৰম্ভণিৰ প্যাৰাগ্ৰাফত কুৰ্গক কেনেকুৱা হিচাপে উপস্থাপন কৰা হৈছে তাৰ এটি সমুহ বৰ্ণনা দিব কৈছে answer in the opening paragraph aramoni paragraph it is described that Kurg is located in the midway between Mysore and the coastal town of Bangalore opening paragraph to বৰ্ণনা কৰা হৈছে যে কুৰ্গ কোড অৱস্থিত Mysore আৰু coastal town of Bangalore মানে বেংগালোৰ উপকূলীয় Mysore আৰু বেংগালোৰৰ উপকূলীয় এৰিয়াৰ মাজভাগত midway the মাজভাগত কি কুৰ্গ নামৰ ডিস্ট্ৰিক্টটো জিলাখন অৱস্থিত it is described as a piece of heaven that must have been drifted from the kingdom of God it is described as a piece of heaven ইয়াক আকৌ কুৰ্গক ইট মানে ইয়াত কুৰ্গক বুজিছে যে ইয়াক আকৌ কি এটুকুৰা হৰ্গ বুলি কি কৰাইছে বৰ্ণনা কৰাইছে that must have been drifted from the kingdom of God hey হৰ্গ টুকুৰাটো হয়তো কোনো এটা দেৱতাৰ কোনো এজন দেৱতাৰ বা কোনো দেৱতাৰ ৰাজপ্ৰাসাদৰ পৰা লৈ অহা হৈছে বা লৈ আনি তাত কি কৰাইছে স্থান দিয়া হৈছে it is also described as a land of rolling hills martial men beautiful women and wild creatures আকৌ কি কৰাইছে কুৰ্গক বৰ্ণনা কৰাইছে এখন কি as a land of rolling hills মানে rolling মানে actually মেৰিয়াই থকা পাহাৰৰ তো মেৰিয়ে না থাকে কিন্তু কি পাহাৰৰ ওপৰত পাহাৰ থকা এখন কি এৰিয়া যত কি মার্শাল ম্যান কিছুমান এক প্ৰকাৰ যুদ্ধক লৈ ব্যস্ত থকা মানুহ তাৰ পিছত ধুনিয়া তিৰতা আৰু বনৰীয়া প্ৰাণী থকা এখন ঠাই বুলি বৰ্ণনা কৰা হৈছে next question what can be seen in Kurg most prominently তো what can be seen in Kurg most prominently ko porimane Kurgot ki dekhibo pora jay coffee estates and colonial bungalows can be seen most prominently in Kurgot coffee bagan aru bungalow colony bungalow mane prokar ghor colony to bungalow ki colony dekhibo pora jay bohu porimane আজিৰ ভিডিও লাস্ট কোশ্চেন লৈ আহিছো লাস্ট কোশ্চেনত দিয়া আছে what are the high energy adventures that are available in Kurg মানে আকৰ্ষণীয় মানে দুঃসাহসিক জীৱৰ খেল জীৱৰ বহু পৰিমাণে কুৰ্গত দেখিব পৰা যায় হেবোৰ কি কি তো the high energy adventures that are available in Kurg are a river rafting canoeing rock climbing mountain rappelling rock climbing and mountain biking এইবোৰ হল কি high energy adventures মানে একেবাৰে খুবই মানে আনন্দ পোৱা খেল তো এই আছিল আজিৰ ভিডিওটো